এই কাৰণে ফাৰ্ষ্ট ইয়াৰৰ এতিয়া পৰীক্ষা হৈ আছে। তো গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আজিৰ এই ভিডিঅ'টোৰ মেইন টপিক হ'ব লাগিছে কি যে আমালোক ফাৰ্ষ্ট ইয়াৰত কিন্তু MCQ আহি আছে। গতিকে MCQ কেনেকৈ কমন পেলাব, কমন পেলোৱাৰ ট্ৰিক কি, গতিকে এই বিষয়টো হ'ব লাগিছে এই ভিডিঅ'টোৰ মেইন টপিক বা পইণ্ট। তো আমালোক বেছি কথা নকৈ একেবাৰে পইণ্টত আহোঁ। পইণ্টত আহিলে কি আমালোকক প্ৰথমত জানিব লাগিব কি যে MCQ কি, হোৱাট ইজ এ MCQ। MCQ মানে হৈছে কি মাল্টিপল চইচ কোৱেশ্চন। এতিয়া মাল্টিপল চইচ কোৱেশ্চন যেনেকৈ মেট্ৰিকত প্ৰথমবাৰ যেনেকৈ আহিছে তেতিয়া কিন্তু একেবাৰে ভালকৈ টিচাৰসকলেও ভালকৈ প্ৰিপেয়াৰ কৰি দিছে যে এনেকৈ আহিব এনেকৈ আহিব, কিন্তু ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ ক্ষেত্ৰত তেনেকৈ হোৱা নাই। মানে কি স্কুলতো ইমান কেয়াৰ কৰা নাই যে MCQ তোমাৰ আহিব, কিন্তু পৰীক্ষাৰ কেইদিনমান আগত মানে ভালে কেইদিন আগতে গৈছে তথাপিও কিন্তু ষ্টুডেণ্টবিলাকে একেবাৰে গাত লগা নাই। গতিকে এই MCQ কিন্তু কমন পেলাব লাগিব। MCQ ক'ৰ পৰা আহিব এইটো এটা কথা হয়। তোমালোকক মই এটা কথা কৈ দিছোঁ, যদি কোনোবা চেপ্টাৰৰ MCQ ক'ৰ পৰা আহিব, মেইন কথা সেইটোৱে যে MCQ ক'ৰ পৰা আহিব। MCQ আহিলে 1 মাৰ্কী কোৱেশ্চন আহিব। গতিকে 1 মাৰ্ক কোৱেশ্চন ক'ৰ পৰা আহিব, তোমালোকক এক্সামত 1 মাৰ্কী কোৱেশ্চন দিয়ে আৰু টিচাৰো 1 মাৰ্কী কোৱেশ্চনবিলাক পঢ়াইছে। কিতাপৰ একেবাৰে শেষত ধৰি লোৱা এটা পাৰ্ট পঢ়ি আছা, এটা পাৰ্ট পঢ়াৰ পিছত দেখিবা কুৱেশ্চনখন যাত আছে, কুৱেশ্চনখন যি ঠাইত আছে তাৰ একেবাৰে ওলোটা পৃষ্ঠত মানে আগৰ পৃষ্ঠাটোত দেখিবা কেইবাটাও লিখা আছে। সেই পইণ্টবিলাক মনত ৰাখিবা। MCQ 100% কমন দিম যে MCQ কমন পৰিবই, 100% চিয়'ৰ মই থাকিম, কাৰণ ময়ো তেনেকৈয়ে পঢ়িছোঁ। MCQ কিন্তু কমন পেলোৱা ইমান সহজ কথা নহয়, ঠিক আছে। গতিকে যদিও কঠিন তথাপিও এইবাৰ HS ফাৰ্ষ্ট ইয়াৰৰ প্ৰথমবাৰ, সেইকাৰণে MCQ হয়তো তোমালোকৰ টাপ ইমান নাহে, কাৰণ মই পলিটিকেল ছায়েন্সৰ ক্ষেত্ৰত দেখিছোঁ নেলছন মেণ্ডেলা কি কিতাপ আৱিষ্কাৰ কৰিছে বা নেলছন মেণ্ডেলাৰ কিতাপখনৰ নাম কি সেইটো তোমালোকক ঢুকাই দিছে পলিটিকেল ছায়েন্সত। তথাপিও কিন্তু এই কুৱেশ্যনটা কিন্তু পলিটিকেল ছায়েন্সত নহয়। ক্লাছ 10ত তোমালোকে পঢ়িছা যে নেলছন মেণ্ডেলাৰ কিতাপখনৰ নাম কি, লং ৱাক টু ফ্ৰীডম। গতিকে এইটো পঢ়িছা তোমালোকে ইংৰাজীত, কিন্তু আহি গ'ল পলিটিকেল ছায়েন্সত। গতিকে কমন তোমালোকে পেলাব পাৰিবা, কেৱল মাত্ৰ চেপ্টাৰখিনি ভালকৈ পঢ়িবা আৰু মডেলত যিবোৰ 1 মাৰ্কী কুৱেশ্চন আছে সেইবোৰ পঢ়িবা। 1 মাৰ্কী কুৱেশ্চন 100% চিয়'ৰ MCQ কমন পৰিব। MCQ মানে হৈছে কি 1 মাৰ্কী কুৱেশ্চন। 1 মাৰ্কী কুৱেশ্চন পঢ়াৰ বাবে ইমান দূৰ পঢ়াৰ দৰকাৰ নাই, কেৱল মাত্ৰ তোমালোকে একেবাৰে যিটো পঢ়িব লাগে মানে স্মাৰ্টলি পঢ়িব লাগে, স্মাৰ্টলি যিকেইটা পঢ়িব লাগে সেইকেইটা স্মাৰ্টভাৱে পঢ়িবা, তাৰপিছত তোমালোকৰ কমন পৰিব। এতিয়া দেখা যাব কি বহুত ছাত্ৰই একেবাৰে বহুত কিতাপ পঢ়িব কিন্তু কমন নপঢ়িব। কাৰণটো কি, স্মাৰ্টভাৱে পঢ়িব লাগে, বেলেগকৈ পঢ়ি লাভ নাই একো। স্মাৰ্টভাৱে পঢ়িব পাৰিলেহে তোমালোকৰ কিবা এটা কামত দিব। গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকৈ পঢ়িবা, 100% চিয়'ৰ মই কমন পৰিবই, ঠিক আছে। MCQ কিন্তু তোমালোকৰ 1 মাৰ্কী কুৱেশ্চন। গতিকে এইবাৰ HS ফাৰ্ষ্ট ইয়াৰত কিন্তু এটা সুবৰ্ণ সুযোগ দিছে যে ফাৰ্ষ্ট ইয়াৰত যাতে ৰিজাল্টটো সমূহ ছাত্ৰ ছাত্ৰীৰ ভালেই হয়। বহুতো দেখা যায় যে ফাৰ্ষ্ট ইয়াৰত ৰিজাল্ট বেয়া হয়, কাৰণটো কি তেওঁলোকে ফাৰ্ষ্ট ইয়াৰত গাত নলগায়। এতিয়া 1 মাৰ্কী 40টা দি আছে আৰু বাকী কিমান থাকিল, বাকী 60 থাকিল। 60 তোমালোকে এনেই পাৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকে ইয়াতে সমাপ্ত কৰিলোঁ, আৰু তোমালোকৰ পৰীক্ষাবোৰ কেনেকৈ হৈ আছে তোমালোকে মোক কমেণ্ট কৰিবা, আৰু যদি কোনোবা ছাবজেক্টৰ কমন লাগে তেন্তে এটা কমেণ্ট কৰিলে হৈ গ'ল, ঠিক আছে।